ছাত্ৰ ছাত্ৰীসকলৰ ডিমাণ্ড ছাৰ এইবাৰ অসমীয়া পৰীক্ষাৰ HSLC এক্সাম 2025ত কোনকেইখন ৰচনা 100% কমন পৰাৰ চান্স আছে যেহেতু 2024 বৰ্ষত অসমীয়া ৰচনা কমন দিয়া তিনিখনৰ ভিতৰত প্ৰথম দুখনেই কমন পৰিছিল গতিকে এইবাৰো চেষ্টা কৰোঁ 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ বিশেষ এটি অনুৰোধ আমাৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি অল নোটিফিকেশ্যন অন কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ পাই থাকিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল উল্লেখিত ৰচনাসমূহ 2013 বৰ্ষৰ পৰা 2024 বৰ্ষলৈ যোৱা পৰীক্ষাবোৰত ইতিমধ্যে আহি গৈছে যদি আমি ইয়াৰ পৰা বিশ্লেষণ কৰি চাওঁ তেনেহ'লে 2025 বৰ্ষত কোন কেইখন ৰচনা আহিব পাৰে 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া প্ৰশ্ন কাকতখনত আহিব পৰা সম্ভাৱ্য ইম্পৰ্টেণ্ট ৰচনা কেইখন হ'ল নম্বৰ 1 তোমাৰ প্ৰিয় সাহিত্যিক নম্বৰ 1 তোমাৰ প্ৰিয় সাহিত্যিক নেক্সট তোমাৰ জীৱনৰ লক্ষ্য আৰু এখন ইম্পৰ্টেণ্ট ৰচনা হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ আৰু এখন খুব ইম্পৰ্টেণ্ট ৰচনা হৈছে পৰিৱেশ প্ৰদূষণ আৰু নিয়ন্ত্ৰণ এই চাৰিখনৰ ভিতৰত ইয়াৰ পৰা এখন ৰচনা 100% কমন পৰাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কেইখন ৰচনা খুব সাৱধানে পঢ়িব লাগিব বা ইয়াৰ টপিকটোৰ ওপৰত ভাল কনচেপ্ট থাকিব লাগিব নেক্সট ইম্পৰ্টেণ্ট ৰচনা কেইখন হ'ল বিশেষকৈ অসমৰ ওপৰত যেহেতু অসমৰ ওপৰত যিকোনো এটা টপিক লৈ ৰচনা দিব পাৰে সেয়েহে ছাত্ৰ ছাত্ৰীসকলে এই ৰচনা কেইখনো চাই যাব পাৰে সেই ৰচনা কেইখনৰ ভিতৰত হৈছে অসমৰ প্ৰাকৃতিক সম্পদ অসমৰ বানপানীৰ সমস্যা আৰু সমাধান অসমৰ কুটিৰ শিল্প অসমৰ জাতীয় উৎসৱ আৰু অসমৰ নিবনুৱা সমস্যা